বহুতবাৰ চিন্তা কৰিছোঁ মই ইউটিউব চেনেলটো এৰি দিম, ঠিক আছে, চিন্তা কৰিছোঁ, নহয়, আগবাঢ়িছোঁ, আগবাঢ়িয়ে থাকিম। বাহানা কেতিয়াও নকৰিব, আজি ভৰিৰ বিষ, আজি দৌৰিব নাযাওঁ, ইণ্টাৰভিউ এতিয়াও লেট আছে, পিছত দৌৰিম। কেতিয়াও এক্সকিউজ নিদিব। আপুনি যিমান বাহানা দিব সিমান পিছ পৰি থাকিব, আৰু বাহানা দি থাকিলে আপুনি কেতিয়াও ছাকচেছৰ পিনে আগবাঢ়িবই নোৱাৰিব। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে ইউটিউবত মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব মোৰ নতুন নতুন ভিডিঅ'খিনি চবৰে আগত দেখাৰ কাৰণে। এবাৰ ভাবোঁ যে মই ইউটিউব চেনেলটো এৰি দিম, ঠিক আছে, যদি মই এবাৰ ভাবোঁ এৰি দিব পাৰোঁ, কাৰণ মোৰ তাতে বহুত এক্সকিউজ আছে যে মই ইউটিউব চেনেলটো এৰি দিয়া, কিন্তু মই দিয়া নাই। আজি চাওক, মই মানে বাহানা কৰি লাভ নাই, মই যিটো কৰিম তো কৰিমেই। আপুনি যদি বাহানা কৰিছে, বাহানা কৰিলে আপুনি কেতিয়াও লাইফত আগবাঢ়িবই নোৱাৰিব। এই যে মই যে ইউটিউব চেনেল এটা চলাই আছোঁ, মই কেতিয়াও ভাবাই নাই যে মই এই মানে 25,000 26,000 ছাবস্ক্ৰাইব আনিব পাৰিম। মই ভাবিছোঁ কি এনেই বনাব লাগে, ভিডিঅ' বনাই থাকিম, মই এইবিলাক ছাবস্ক্ৰাইবাৰ কিবা কিবি এইবিলাকত মই মাথা দিয়া নাছিলোঁ। তো যেতিয়া অসম পুলিচত ইমান অসুবিধা, ঠিক আছে, 1 নম্বৰ টাইমৰ অভাৱ, মই কেতিয়া ডিউটি যাওঁ তাৰ নিৰ্ধাৰিত সময় আছে, কেতিয়া ডিউটিৰ পৰা আহিম একো ঠিক নাই। তো ভিডিঅ' কেনেকৈ বনাম, 1 নম্বৰ কথা তাতে গ'ল, মই সময় নাপাওঁ, বাদ দিওঁ, মই ভিডিঅ' নবনাওঁ। এনেকুৱা হৈছিল, মই যিখন এৰিয়াত আছোঁ পানীমূৰ, চবে জানে তাত নেটৱৰ্কৰ ইমান প্ৰব্লেম। ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পানীমূৰ এৰিয়াত নেটৱৰ্ক নাই। মোৰ চিমত যিমানজনে মোৰ লগত কণ্টেক্টত আছে, প্ৰায় যিমানজনৰ, প্ৰায় মইতো কওঁ যে মোৰ ছাবস্ক্ৰাইবাৰ যদি 25,000 আছে তাৰ ভিতৰত 20,000 জনৰ তাতেই মোৰ নাম্বাৰ আছে। মই ভালকৈ জানো, কাৰণ যিমানজনে মোৰ পৰা নাম্বাৰ খুজিছে মই কাকো না কোৱা নাই, মই চবকে নাম্বাৰ দিছোঁ। যিমানজনে মোক কল কৰে এতিয়া চবে নাম্বাৰটো ছুইচ অফ পায়, এমনকি মই নিজে ঘৰত কল কৰি কথা পাতিব নোৱাৰোঁ, নাম্বাৰ নেটৱৰ্কে নাই। মই এইটোতো ক'ব পাৰোঁ যে বাদ দে, নেটৱৰ্কৰ প্ৰব্লেম, মই ভিডিঅ' নবনাওঁ, ভিডিঅ' আপলোড কেনেকৈ কৰিম, নাই, মই বাহানা নকৰোঁ। মই কেনেকৈ চিঙৰ মানুহ, কিবাতো এটা উপায় ওলাই ল'ম, চেষ্টা অসাধ্য একো নাই, কিবা এটা উপায় মই যেনে তেনে এটা ওলাই ল'ম। মই মানে যিটো কৰিম বুলি ভাবিছোঁ তো কৰিমেই, মানে যি মুহূৰ্তত নহয় কৰিমেই। মই নিজে কিমান মানে কেনেকুৱা এটা কেপাচিটিত বনাইছোঁ, জাষ্ট ভিডিঅ' বনাব লাগে। মোৰ থিংকিং কি, মই ভিডিঅ' বনাব লাগে, এটা মই মানে মোৰ চব ভাই বন্ধুক এটা সহায় কৰিবলৈ আগবাঢ়িছোঁ, মই পিছুৱাই নাহিম, মই সদায় সহায় কৰি থাকিম, ভিডিঅ' বনোৱা লাগে, বনাই থাকিম। মই এটা ভিডিঅ' বনাওঁ দিনত, তো কেতিয়াবা এনেকুৱা হৈ যায় এসপ্তাহমান ভিডিঅ'ই বনাব নোৱাৰোঁ। সেইকাৰণে আপোনাক যিটো সময়ত যিটো বস্তুৰ প্ৰয়োজন আছে মই সঠিক সময়ত দিব নোৱাৰোঁ, কাৰণ এনেকুৱা হৈ যায় যে আজি আপোনাক যিটো বস্তুৰ প্ৰয়োজন আছে বা যিটো এটা আপডেট দিয়াৰ প্ৰয়োজন আছে, মই 2 দিন 3 দিন 4 দিন একেলগে মই সময় নাপাওঁ ভিডিঅ' বনাবলৈ, তো আপোনালোকক কেনেকৈ আপডেট কৰিম। তো মই যেতিয়া সময় পাওঁ তেতিয়া ভিডিঅ' এটা বনাই ৰাখোঁ। এতিয়া মোৰ ইয়াতে নেটৱৰ্কৰ একো সুবিধা নাই, মই কেনেকৈ আপলোড কৰোঁ। মই ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰ আঁতৰত অকণমান নেটৱৰ্ক পায়, মানে যাত মানে ফোন চোন যায় আৰু অকণমান ডাটা চাটা অন কৰিব পাৰোঁ আৰু, ঠিক আছে। সদায় ৰাতিপুৱা মই দৌৰিব যাওঁ। মই আগত এনে গোটেইখনতে যাই কিনে ফুৰি আহিছোঁ, ক'ত নেটৱৰ্ক পাম, ঠিক আছে। এনেকুৱা হওঁতে হওঁতে মই এখন জেগা পাই গ'লোঁ যে তাত নেটৱৰ্ক পায়, এই পাহাৰৰ মাজত প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰ যোৱাৰ পিছত। তো সেইকাৰণে এটা ছিষ্টেম বনাই লৈছোঁ, ভিডিঅ' যেতিয়া সময় পাওঁ মই ভিডিঅ' বনাই চনাই এডিট কৰি যি বনাব লাগে আৰু A to Z বস্তু ৰেডি কৰি মই থৈ দিওঁ। ৰাতিপুৱা মই সদায় দৌৰিব যাওঁ, 4 কিলোমিটাৰ 5 কিলোমিটাৰ 6 কিলোমিটাৰ যিমান আছে মই দৌৰিব যাওঁ, মোবাইল লৈ মই দৌৰিব যাওঁ সেইখন ঠাইত য'ত মই নেট পায়, ঠিক আছে। মই এইখন ঠাইত দৌৰিবও গ'লোঁ, মোৰ ফিজিকেলো হৈ গ'ল, তাতে যাই কিনে মোৰ ভিডিঅ' আপলোড কৰা হ'ল, মোৰ দুফালে লাভ, ঠিক আছে। এতিয়া মই ৰানিং কৰিলোঁ, মোৰ ফিজিকেলৰ কাৰণে ভাল, এতিয়া আপলোড এটা কৰিলোঁ, এতিয়া আপোনাৰ কাৰণেও ভাল, মোকো ভাল লাগিল যে নাই ভিডিঅ'টো আপলোড কৰিব পাৰিছোঁ। মই বাহানা নকৰোঁ, যেনে তেনে এটা উপায় ওলাব পাৰিব। আপুনিও যদি এনেকৈ বাহানা কৰি থাকে, এনেকৈ বাহানা কৰিলে একো নাই। যে বহুতজনে মোক কমেণ্ট কৰি থাকে যে দাদা ইণ্টাৰভিউ কেতিয়া আহিব, তেতিয়াৰ পৰা আমি দৌৰিম। তেতিয়াৰ পৰা দৌৰি লাভ নাই, আজিৰ পৰা দৌৰক, বাহানা কৰি লাভ নাই। বহুতবাৰ চিন্তা কৰিছোঁ মই ইউটিউব চেনেলটো এৰি দিম, ঠিক আছে, চিন্তা কৰিছোঁ, নহয়, আগবাঢ়িছোঁ, আগবাঢ়িয়ে থাকিম। সদায় এখোজ নহ'লে অকণমান হ'লেও আগবাঢ়িম, বাঢ়িয়ে থাকিম, কেতিয়াও পিছফালে ঘূৰি নাযাওঁ। আপোনালোকেও তেনেকুৱা কৰিব, কেতিয়াও পিছলৈ যাবলৈ চেষ্টা নকৰিব, একদম নহ'লেও অকণমান আগবাঢ়িবলৈ চেষ্টা কৰক। এটা কথা আছে ন, সদায় দৌৰিবলৈ চেষ্টা কৰা, যদি দৌৰিব পৰা নাই অকণমান স্পীডত খোজকাঢ়িবলৈ চেষ্টা কৰা, যদি স্পীডত খোজকাঢ়িব পৰা নাই লাহে লাহে খোজকাঢ়া, যদি খোজকাঢ়িব পৰা নাই বহি হ'লেও আগুৱাবলৈ চেষ্টা কৰা, কেতিয়াও ৰখি নাথাকিব, কেতিয়াও পিছফালে নাযাব, আগুৱাবলৈ চেষ্টা কৰা। মই আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ, আপোনালোকেও এটা লাইক কৰক, আপোনালোকৰ ইমান কষ্ট নহ'ব, আৰু ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, জয় হিন্দ।